এটা কালিকা লগা পুখুৰী, হাবুং আৰু চাওলুং চুকাফা। ইতিহাসৰ পৃষ্ঠাত লুকাই থকা চাওলুং চুকাফাৰ অস্থায়ী দ্বিতীয় ৰাজধানী হাবুং। 1240 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই ইয়াত অস্থায়ীভাৱে 3 বছৰ কাল থকাৰ পিছত 1235 খ্ৰীষ্টাব্দত চৰাইদেউলৈ উঠি গৈছিল। টাই আহোম ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে পূজা অৰ্চনা কৰা অসমৰ এক অদ্বিতীয় উপাসনাস্থলী হাবুং চাও চেং ৰেন। এই চেং ৰেনত লেংডন, লাংকুৰি, লাচিংফা, মচাই, মচাও, মপলং, স্বৰ্গদেউ চাওলুং চুকাফা আৰু উপৰিপুৰুষসকলক শ্ৰদ্ধা জনাই সেৱা ধৰা হয়। অতীজৰ পৰা চলি অহা নিয়ম অনুসৰি আপুনিও আপোনাৰ মনোকামনা পূৰণ কৰিবলৈ হাবুং চাও চেং ৰেনত আগবঢ়াব পাৰে ৰঙা বা বগা মতা কুকুৰা। আজিও উত্তৰ পাৰৰ সেই কালিকা লগা পুখুৰীয়ে হাত বাউল দি মাতি আছে সকলোকে। কি এই কালিকা লগা পুখুৰী?